নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, প্ৰতিদিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল। আজিৰ দিনটো বিশেষ হ'ব। 25 ডিচেম্বৰ বৰদিন। আনন্দ, আশা আৰু নতুন আৰম্ভণিৰ এই পবিত্ৰ দিনটোতে সকলোৰে মনত থাকিব এক বিশেষ উৎসাহ। বৰদিন যেনেকৈ শান্তি আৰু ভালপোৱাৰ বাৰ্তা লৈ আহে, তেনেকৈ আজিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানেও আপোনাৰ জীৱনত কিছুমান নতুন সংকেত দিছে। কৰ্ম, প্ৰেম, স্বাস্থ্য, টকা পইচাৰ ক্ষেত্ৰ আজিৰ দিনটোত আপোনাৰ ৰাশিয়ে কি কয় জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সম্পূৰ্ণ ক্ৰমে ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ বিশেষ ৰাশিফল 25 ডিচেম্বৰ বৰদিন। আজিৰ দিনটো মেঘ ৰাশিৰ লোকসকলৰ বাবে উৎসাহ আৰু ইতিবাচক শক্তিৰে ভৰপূৰ হৈ থাকিব। বৰদিনৰ পবিত্ৰ ভাৱনাই আপোনাৰ মনক শান্ত আৰু আশাবাদী কৰি তুলিব। কৰ্মক্ষেত্ৰ আৰু পঢ়া শুনা আজিৰ দিনটোত আপোনাৰ পৰিশ্ৰমে ভাল ফল দিব। নতুন চিন্তা বা পৰিকল্পনাত আগবঢ়াৰ বাবে দিনটো অনুকূল হ'ব। শিক্ষাৰ্থীসকলৰ বাবে একাগ্ৰতা বৃদ্ধি পাব। আজিৰ দিনটোত লিখা পঢ়াত মনোযোগ বাঢ়িব। এতিয়া হৈছে আৰ্থিক দিশ। অপ্ৰত্যাশিতভাৱে লাভৰ যোগ আছে। খৰচৰ ক্ষেত্ৰত অলপ সাৱধান হ'লে ভৱিষ্যতে সুবিধা পাব। এতিয়া আহিছোঁ প্ৰেম আৰু পৰিয়ালৰ সৈতে সুখৰ মুহূৰ্ত কটাব। প্ৰেম সম্পৰ্কত বিশ্বাস আৰু মৰম বৃদ্ধি পাব। আজিৰ দিনটোত অনুভৱ ভাগ বতৰা কৰিবলৈ ভাল সময়। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য সাধাৰণতে ভাল থাকিব, তথাপিও অধিক উত্তেজনা এৰাই চলক আৰু বিশ্ৰাম লোৱাটো অতি প্ৰয়োজন। আজিৰ বিশেষ পৰামৰ্শ, ধৈৰ্য আৰু সদ্ভাৱ বজাই থাকক। আপোনাৰ কাম কাজৰ ক্ষেত্ৰত ভাল কামৰ আৰম্ভণিৰ বাবে আজিৰ দিনটো অতি শুভ। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ বিশেষ ৰাশিফল 25 ডিচেম্বৰ 2025 বৰদিন। আজিৰ দিনটো বৃষ ৰাশিৰ লোকসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু অৰ্থপূৰ্ণ হ'ব। বৰদিনৰ পবিত্ৰতা আৰু আনন্দময় পৰিৱেশে আপোনাৰ মনত শান্তি আৰু স্থিৰতা আনি দিব। আপুনি আজি নিজৰ ভিতৰত এটা নতুন শক্তি অনুভৱ কৰিব পাৰে, যাৰ ফলত বহুদিন ধৰি চলি থকা দুশ্চিন্তা বা অনিশ্চয়তা লাহে লাহে কমি আহিব। কৰ্মক্ষেত্ৰত আজি আপুনি আগৰ তুলনাত অধিক আত্মবিশ্বাসী অনুভৱ কৰিব। যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিবলৈ সক্ষম হ'ব। উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা বা স্বীকৃতি লাভ কৰাৰ সম্ভাৱনাও আছে। ব্যৱসায়ীসকলৰ বাবে আজি নতুন চিন্তা বা পৰিকল্পনা জন্ম ল'ব পাৰে। যদিও ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰা উচিত। ধৈৰ্য আৰু স্থিৰতাই আজি আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। আৰ্থিক দিশত আজিৰ দিনটো মধ্যমীয়া ফলদায়ক হ'ব। আয় স্থিৰ থাকিব যদিও খৰচৰ অলপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ উৎসৱ উপলক্ষে অতিৰিক্ত ব্যয় হ'ব পাৰে। আগতে কৰা কোনো ইনভেষ্টৰ পৰা লাহে লাহে লাভৰ সংকেত দেখা যায়। ধন লেনদেনৰ ক্ষেত্ৰত বিশ্বাসযোগ্য লোকৰ সৈতে থাকক। প্ৰেম জীৱনত আজি মিঠা অনুভৱে ঠাই ল'ব। অবিবাহিত বৃষ ৰাশিৰ লোকসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত বুজাবুজি আৰু সহমতৰ পৰিমাণ বৃদ্ধি পাব। পৰিয়ালৰ সৈতে সময় কটোৱা আজি বিশেষভাৱে আনন্দদায়ক হ'ব। পুৰণি ভুল বা মনোমালিন্য পাহৰি একেলগে উৎসৱ উদযাপন কৰিলে মন অধিক প্ৰসন্ন হ'ব। স্বাস্থ্য মোটামুটি ভাল থাকিব যদিও মানসিক ভাগৰুৱা বা অলপ এলেহুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা, পানী খোৱা আৰু সহজ ব্যায়াম কৰিলে আপোনাৰ ভাল অনুভৱ কৰিব। বাহিৰত ঠাণ্ডা খাদ্য খাওঁতে সাৱধান হওক। বৰদিনৰ পবিত্ৰ দিনে আপোনাৰ ভিতৰৰ পৰা শান্ত কৰি তুলিব। আজি প্ৰাৰ্থনা, ধ্যান বা সদ্ভাৱৰ কাম কৰিলে মানসিক শক্তি বৃদ্ধি পাব। আনক সহায় কৰা বা ভাল কথা কোৱা আজি আপোনাৰ ভাগ্য উজ্জ্বল কৰিব পাৰে। আজিৰ বিশেষ পৰামৰ্শ, ধৈৰ্য বজাই ৰাখক, অহংকাৰ এৰাই চলক আৰু আপোনাৰ ভাল গুণবোৰে আনক আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব। শান্ত মনে লোৱা সিদ্ধান্তই আজিৰ দিনটোত আপোনাক আগুৱাই লৈ যাব। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 25 ডিচেম্বৰ 2025 বৰদিন। আজিৰ দিনটো মিথুন ৰাশিৰ লোকসকলৰ বাবে চিন্তা, সংলাপ বা নতুন অভিজ্ঞতাৰে ভৰা হ'ব। বৰদিনৰ আনন্দময় পৰিৱেশে আপোনাৰ মন
মনত উৎসাহ আনি দিব আৰু বহুদিন ধৰি জমা হোৱা আপোনাৰ মানসিক চাপ কিছুমান কমি যাব। আজি আপুনি আপোনাৰ কথা বতৰা বা বুদ্ধিমত্তাৰে আনক সহজে প্ৰভাৱিত কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ যোগাযোগ দক্ষতাই ডাঙৰ ভূমিকা গ্ৰহণ কৰিব। মিটিং, আলোচনা বা দলীয় কামত আপুনি আগভাগ ল'ব পাৰে। নতুন কামৰ প্ৰস্তাৱ বা দায়িত্ব পোৱাৰ যোগ আছে। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে আজি শুভ সংকেত আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে গ্ৰাহক বা অংশীদাৰৰ সৈতে সম্পৰ্ক মজবুত কৰাৰ ভাল সুযোগ। আৰ্থিক দিশত আজি আপুনি সন্তোষজনক হ'ব। ইনকামৰ পথ মুকলি হ'ব যদিও অপ্ৰয়োজনীয় খৰচৰ পৰা বাচি থাকিব লাগিব। বৰদিন উপলক্ষে আনন্দৰ বাবে খৰচ হ'ব পাৰে, কিন্তু বাজেট বজাই ৰাখিলে ভৱিষ্যতে সুবিধা পাব। আজি নতুন ইনভেষ্টত খৰধৰ নকৰাকৈ ভাল হ'ব। প্ৰেম জীৱনত আজি খোলাখুলিকৈ কথা বতৰা পতাৰ প্ৰয়োজন। ভুল বুজাবুজি থাকিলে সেয়া দূৰ কৰিব পাৰিব। অবিবাহিত মিথুন ৰাশিৰ লোকসকলৰ বাবে নতুন চিনাকি বিশেষ ৰূপ ল'ব পাৰে। বিবাহিত জীৱনত সৰু সৰু ভুল বুজাবুজি থাকিলে আলোচনা কৰিলে সেইটো সমাধান হ'ব। পৰিয়ালৰ সৈতে হাঁহি ধেমালিৰে সময় কটাবলৈ সক্ষম হ'ব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব যদিও মানসিক অস্থিৰতা বা অতি চিন্তা কৰাৰ বাবে মূৰৰ বিষ বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা, সংগীত শুনা আৰু অলপ হাঁহি ধেমালি কৰিলে আপোনাৰ মন প্ৰসন্ন থাকিব। বৰদিনৰ পবিত্ৰ দিনটোৱে আপোনাক ইতিবাচক চিন্তাধাৰালৈ লৈ যাব। আজি আপোনাৰ ভাল কথা কোৱা, আনক উৎসাহ দিয়া আৰু সৰু সহায় কৰিলে আপোনাৰ মনলৈ শান্তি আহিব। নিজৰ মনৰ কথা শুনাটো আজি অতি প্ৰয়োজন। আজিৰ বিশেষ পৰামৰ্শ: অধিক চিন্তা নকৰি বৰ্তমানৰ মুহূৰ্ত উপভোগ কৰক। আপোনাৰ কথাৰ মাধুৰ্যই আজি আপোনাৰ ভাগ্য খোল খাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল: 25 ডিচেম্বৰ 2025 বৰদিন। আজিৰ দিনটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আৱেগ, পৰিয়াল বন্ধন আৰু মানসিক শান্তিৰে ভৰা হ'ব। বৰদিনৰ পবিত্ৰ আৰু আনন্দময় পৰিৱেশে আপোনাৰ হৃদয়ক কোমল কৰি তুলিব। বহুদিন ধৰি মনত লুকাই থকা দুশ্চিন্তা আজি লাহে লাহে কমি যাব পাৰে আৰু আপুনি নিজকে অধিক সুৰক্ষিত অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আজি আপুনি দায়িত্বশীল আৰু সংবেদনশীলভাৱে কাম কৰিব। সহকৰ্মীসকলৰ সহযোগ পোৱা যাব আৰু দলীয় কামত সফলতা আহিব। নতুন কাম বা প্ৰস্তাৱৰ ক্ষেত্ৰত খৰখেদা নকৰি ভালদৰে বিবেচনা কৰক। চাকৰি সলনি কৰাৰ কথা ভাবিছে যদি আজি সেইটো গভীৰ চিন্তা কৰাৰ দিন। আৰ্থিক দিশত আজিৰ দিনটো স্থিৰ থাকিব। আয় নিয়মীয়া থাকিব যদিও পৰিয়াল বা ঘৰ সংক্ৰান্ত খৰচ বৃদ্ধি হ'ব পাৰে। আজি ধন সঞ্চয়ৰ কথা ভাবিবলৈ ভাল সময়। পুৰণি ঋণ বা বকেয়া টকা পইচা আপুনি সেইটো দিবলৈ সক্ষম হ'ব। মনত শান্তি আহিব। প্ৰেম জীৱনত আজিৰ দিনটোত আৱেগ আৰু মৰম বৃদ্ধি পাব। আপোনাৰ সঙ্গীয়ে আপোনাৰ অনুভৱ বুজিবলৈ চেষ্টা কৰিব। অবিবাহিত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে পুৰণি কোনো চিনাকি আকৌ মনত বিশেষ ঠাই ল'ব পাৰে। পৰিয়ালৰ সৈতে একেলগে বৰদিন উদযাপন কৰিলে হৃদয় ভৰি যাব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু মানসিক চাপ বা অতীতৰ কথা ভাবি অলপমান দুখ অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লওক, শান্ত সংগীত শুনক। প্ৰাৰ্থনাই আপোনাৰ মনলৈ শান্তি আনিব। পেট বা গেছৰ সমস্যা আদি আপোনাৰ সাৱধান হওক। বৰদিন উপলক্ষে আজিৰ দিনটো আপোনাৰ আধ্যাত্মিক অধিক সংবেদনশীল কৰি তুলিব। ক্ষমা আৰু ভালপোৱা আপোনাৰ আজিৰ দিনটোত উত্তম হ'ব। আজিৰ বিশেষ উপদেশ হৈছে অতীতৰ যি হৈছিলে সেই অতীতৰ কথা বাদ দিয়ক, বৰ্তমান দিনলৈ চাওক। আপোনাৰ কোমল হৃদয়ে আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। ইমান পৰে আপোনালোকৰ আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ বিশেষ ৰাশিফল: 25 ডিচেম্বৰ 2025 বৰদিন। আজিৰ দিনটোত সিংহ ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্বাস, নেতৃত্ব আৰু সন্মান লাভৰ সম্ভাৱনাৰে ভৰা হ'ব। বৰদিনৰ আনন্দময় পৰিৱেশ আপোনাৰ ভিতৰৰ ইতিবাচক শক্তিক জাগ্ৰত কৰিব। আজি আপুনি নিজৰ যোগ্যতা প্ৰমাণ কৰিবলৈ সুযোগ পাব আৰু বহুদিন ধৰি কৰা পৰিশ্ৰমৰ ফল লাহে লাহে দেখা দিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নেতৃত্ব গুণ প্ৰকাশ পাব। দলীয় কামত আপুনি আগভাগ ল'ব পাৰে আৰু সহকৰ্মীসকলে
আপোনাৰ মতামতক গুৰুত্ব দিব। উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব পোৱাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজি লাভজনক চুক্তি বা নতুন গ্ৰাহক পোৱাৰ সম্ভাৱনা আছে। তথাপিও অহংকাৰ এৰাই চলাটো অতি প্ৰয়োজনীয়। আৰ্থিক দিশত আজিৰ দিনটো শুভ। ইনকাম বৃদ্ধি পোৱাৰ সংকেত আছে আৰু আগতে কৰা পৰিশ্ৰমৰ ফল লাভ কৰিব পাৰে। বৰদিন উপলক্ষে খৰচ হ'ব পাৰে, কিন্তু সামগ্ৰিকভাৱে আৰ্থিক স্থিতি মজবুত থাকিব। নতুন ইনভেষ্টৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো ভাল। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু সম্পৰ্ক। প্ৰেম জীৱনত আজি উষ্ণতা আৰু উৎসাহ বৃদ্ধি পাব। আপোনাৰ আত্মবিশ্বাসে আপোনাৰ সংগীক আকৃষ্ট কৰিব। অবিবাহিত সিংহ ৰাশিৰ লোকসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত আনন্দময় মুহূৰ্ত, উপহাৰ বা একেলগে বাহিৰলৈ যোৱাৰ যোগ দেখা যায়। পৰিয়ালৰ সৈতে সময় কটালে মন অধিক প্ৰসন্ন থাকিব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব যদিও অধিক কাম বা উত্তেজনাৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা আৰু সহজ ব্যায়াম কৰিলে শক্তি বজাই থাকিব। হৃদয় বা ৰক্তচাপ সম্পৰ্কীয় সমস্যাত থকা লোকসকলে সাৱধান থাকক। বৰদিনৰ পবিত্ৰ দিনটোত আপোনাক উদাৰ আৰু দয়ালু কৰি তুলিব। আজি আনক সহায় কৰা, দান কৰা বা ভাল কথা কোৱাটো আপোনাৰ মানসিক শান্তি বৃদ্ধি কৰিব। নিজৰ সফলতাৰ লগতে আনকো উৎসাহ দিয়াটো আজি শুভ। আজিৰ বিশেষ পৰামৰ্শ, আত্মবিশ্বাস বজাই ৰাখক, কিন্তু নম্ৰতা পাহৰি দিব নালাগে। আপোনাৰ উজ্জ্বল ব্যক্তিত্বই আজি আপোনাক আগুৱাই লৈ যাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ বিশেষ ৰাশিফল 25 ডিচেম্বৰ 2025। আজি হ'ল বৰদিন। আজিৰ দিনটো কন্যা ৰাশিৰ লোকসকলৰ বাবে চিন্তাশীলতা, দায়িত্ব আৰু আত্মমূল্যায়নৰ দিন। বৰদিনৰ শান্ত আৰু পবিত্ৰ পৰিৱেশে আপোনাক ভিতৰৰ পৰা স্থিৰ আৰু সংযত কৰি তুলিব। আজি আপুনি নিজৰ জীৱনৰ কিছুমান দিশ নতুনভাৱে ভাবিবলৈ আৰম্ভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সূক্ষ্ম দৃষ্টিভংগী আৰু পৰিকল্পনাশীল মনোভাৱে বিশেষ ফল দিব। যিসকল লোকে দীৰ্ঘদিন ধৰি একে কামত ব্যস্ত হৈ আছে, তেওঁলোকে আজি উন্নতিৰ সংকেত পাব পাৰে। উচ্চপদস্থ বিষয়াই আপোনাৰ কাম লক্ষ্য কৰিব। ব্যৱসায়ীসকলৰ বাবে আজি কাগজ-পত্ৰ, হিচাপ-নিকাচ বা চুক্তিসমূহ ভালদৰে পৰীক্ষা কৰাৰ দিন। সৰু ভুল এৰাই চলিলে ডাঙৰ সমস্যাৰ পৰা বাচিব পাৰিব। আৰ্থিকভাৱে আজিৰ দিনটো স্থিৰ আৰু নিয়ন্ত্ৰিত থাকিব। আয় আৰু ব্যয়ৰ মাজত সমন্বয় ৰাখিবলৈ সক্ষম হ'ব। আগতে কৰা কোনো ইনভেষ্টৰ পৰা লাহে লাহে লাভ দেখা যাব পাৰে। আজি ধন সঞ্চয় বা ভৱিষ্যত পৰিকল্পনাৰ বাবে ভাল সময়। প্ৰেম জীৱনত আজি বাস্তৱবাদী দৃষ্টিভংগী দেখা যাব। অতি প্ৰত্যাশা এৰাই চলিলে সম্পৰ্ক অধিক মজবুত হ'ব। অবিবাহিত কন্যা ৰাশিৰ লোকসকলৰ বাবে নতুন চিনাকি হ'লেও সময় লৈ আগবঢ়াটো ভাল হ'ব। বিবাহিত জীৱনত সৰু সৰু ভুল বুজাবুজি আলোচনা কৰি সমাধান কৰিব পাৰিব। পৰিয়ালৰ সৈতে শান্তিপূৰ্ণ সময় কটাবলৈ সক্ষম হ'ব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু অত্যধিক চিন্তা বা মানসিক চাপৰ বাবে পেট, মূৰ বা টোপনিৰ সমস্যা অনুভৱ হ'ব পাৰে। সঠিক সময়ত আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱাটো অতি প্ৰয়োজন। ধ্যান আৰু যোগ কৰিলে ভাল ফল পাব। বৰদিনৰ পবিত্ৰ দিনে আপোনাৰ আত্মসমীক্ষাৰ দিশে আগুৱাই লৈ যাব। আজি নিজকে ক্ষমা কৰা, পুৰণি ভুল পাহৰি আগবঢ়াৰ দিন। আনক সহায় কৰা বা সৰু সদ্ভাৱৰ কামে আপোনাৰ মন অধিক প্ৰসন্ন কৰিব। আজিৰ বিশেষ পৰামৰ্শ, নিজৰ অতি কঠোৰ নহ'ব। ধৈৰ্য আৰু স্থিৰতাই আজি আপোনাক সঠিক পথ দেখুৱাব। ইমান পৰে আপোনালোকে আজিৰ দিনৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ বিশেষ ৰাশিফল 25 ডিচেম্বৰ 2025 বৰদিন। আজিৰ দিনটো তুলা ৰাশিৰ লোকসকলৰ বাবে সমতা, সম্পৰ্ক আৰু সঠিক সিদ্ধান্ত লোৱাৰ দিন। বৰদিনৰ আনন্দময় আৰু শান্ত পৰিৱেশে আপোনাৰ মনত সৌম্যতা আৰু ইতিবাচক ভাৱনা সৃষ্টি কৰিব। আজি আপুনি নিজৰ আৰু আনৰ মাজত সমন্বয় ৰখাত বিশেষ গুৰুত্ব দিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কূটনৈতিক গুণ আৰু বুজাবুজিৰ ক্ষমতা বিশেষভাৱে কামত আহিব। সহকৰ্মী বা অংশীদাৰৰ সৈতে মতভেদ থাকিলেও আপুনি শান্তভাৱে সমাধান উলিয়াব পাৰিব। নতুন কাম বা প্ৰস্তাৱৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাত অলপ দেৰি হ'ব পাৰে, কিন্তু সেইটো আপোনাৰ বাবে ভালেই হ'ব। আইন, কলা, মিডিয়া বা জনসংযোগ ক্ষেত্ৰৰ
লোকসকলৰ বাবে আজিৰ দিনটো শুভ। আৰ্থিকভাৱে আজিৰ দিনটো মধ্যমীয়া কিন্তু নিয়ন্ত্ৰণযোগ্য। আয় স্থিৰ থাকিব যদিও সামাজিক বা উৎসৱ সংক্ৰান্ত খৰচ বৃদ্ধি পাব পাৰে। আজি ধন লেনদেনত স্পষ্টতা বজাই ৰাখক। যৌথ ইনভেষ্ট বা অংশীদাৰৰ কামত সাৱধান হওক। প্ৰেম জীৱনত আজিৰ দিনটো ৰোমান্টিক অনুভৱ কৰিব। আপোনাৰ সৌম্য আচৰণে আপোনাৰ সংগীক অধিক ওচৰলৈ আনিব। অবিবাহিত তুলা ৰাশিৰ লোকসকলৰ বাবে বন্ধুত্বৰ পৰা প্ৰেমৰ আৰম্ভণি হ'ব পাৰে। বিবাহিত জীৱনত বুজাবুজি আৰু সমতাৰ পৰিণাম বৃদ্ধি পাব। পৰিয়ালৰ সৈতে আনন্দময় সময় কটাবলৈ সুযোগ পাব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব যদিও মানসিক দধৰ্মতৰ অৱস্থা, অতি চিন্তা কৰাৰ বাবে অলপ ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক আৰু নিজৰ বাবে অলপ সময় উলিয়ালে ভাল লাগিব। চকু বা কঁকালৰ সম্পৰ্কীয় সমস্যাত থকা লোকসকলৰ বাবে সাৱধান হওক। বৰদিনৰ পবিত্ৰ দিনে আপোনাক শান্তি আৰু সহানুভূতিশীল কৰি তুলিব। আজি ক্ষমা, সহমৰ্মিতা আৰু ভালপোৱাৰ ভাৱনাই আপোনাৰ মন উজ্জ্বল কৰিব। নিজৰ মনৰ কথা শুনি সিদ্ধান্ত লোৱাটো আজি অতি জৰুৰী। আজিৰ বিশেষ পৰামৰ্শ, আনক সন্তুষ্ট কৰাৰ লগতে নিজকো গুৰুত্ব দিয়ক। সমতাৰ পথেই আজি আপোনাৰ সফলতালৈ লৈ যাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজিৰ বিশেষ ৰাশিফল 25 ডিচেম্বৰ 2025। আজি হ'ল বৰদিন। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্লেষণ, গোপন শক্তি আৰু গভীৰ অনুভৱৰ দিন। বৰদিনৰ পবিত্ৰ আৰু শান্ত পৰিৱেশে আপোনাৰ মনত স্থিৰতা আনি দিব আৰু বহুদিন ধৰি চলি থকা মানসিক অশান্তিবোৰ কিছুমান হ্ৰাস পাব। আজি আপুনি নিজৰ ভিতৰৰ শক্তিক অধিক স্পষ্টভাৱে অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ একাগ্ৰতা আৰু দৃঢ় মনোবলে বিশেষ ফল দিব। গোপন বা গুৰুত্বপূৰ্ণ কামত সফলতা আহিব পাৰে। যিসকল লোকে গৱেষণা, তদন্ত, চিকিৎসা বা প্ৰযুক্তি ক্ষেত্ৰৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো বিশেষ অনুকূল হ'ব। সহকৰ্মীৰ সৈতে গোপন কথা শ্বেয়াৰ কৰাত সাৱধান হওক। আৰ্থিকভাৱে দিনটো স্থিৰ কিন্তু সাৱধানতাৰ প্ৰয়োজন। হঠাৎ খৰচ বা পুৰণি দেনা পাওনা ওলাই আহিব পাৰে। ধন ইনভেষ্টৰ ক্ষেত্ৰত আজি খৰখেদা নকৰাই ভাল হ'ব। লুকাই থকা লাভ বা পুৰণি পাবলগীয়া টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। প্ৰেম জীৱনত আজি গভীৰতা বৃদ্ধি পাব। অনুভৱৰ গভীৰ কথাবোৰ শ্বেয়াৰ কৰিলে সম্পৰ্ক অধিক মজবুত হ'ব। অবিবাহিত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে কিন্তু বিশ্বাস গঢ়িবলৈ সময় লাগিব। বিবাহিত জীৱনত ঈৰ্ষা বা সন্দেহ এৰাই চলাটো অতি জৰুৰী। স্বাস্থ্য সাধাৰণতে ভাল থাকিব যদিও মানসিক চাপ বা বদহজমৰ অনুভৱ হ'ব পাৰে। লগতে শৰীৰত ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা, ধ্যান আৰু খোলাখুলিকৈ কথা পাতিলে আপোনাৰ শৰীৰ আৰু মন দুয়ো সুস্থ থাকিব। গুপ্ত ৰোগত ভুগি থকা লোকসকলে সাৱধান হওক। বৰদিনৰ পবিত্ৰ দিনে আপোনাক আত্মশুদ্ধিৰ পথ দেখুৱাব। আপুনি ক্ষমা কৰা, পুৰণি দুখ এৰি আগবঢ়া আৰু অন্তৰৰ পৰা শান্তি বিচৰাটো শুভ হ'ব। আধ্যাত্মিক চিন্তাই আপোনাক ভিতৰৰ পৰা শক্তিশালী কৰিব। আজিৰ বিশেষ পৰামৰ্শ, অতি সন্দেহ বা আৱেগত নচলি সত্য আৰু ধৈৰ্যৰ পথত বাছি লওক। আপোনাৰ ভিতৰৰ শক্তিয়ে আজি আপোনাক আগুৱাই লৈ যাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ বিশেষ ৰাশিফল 25 ডিচেম্বৰ 2025 বৰদিন। আজিৰ দিনটো ধনু ৰাশিৰ লোকসকলৰ বাবে আশাবাদ, নতুন চিন্তা আৰু আগবঢ়াৰ মনোভাৱেৰে ভৰা হ'ব। বৰদিনৰ আনন্দময় আৰু উৎসৱমুখৰ পৰিৱেশে আপোনাৰ মনত নতুন আশা আৰু উৎসাহ জগাই তুলিব। আজি আপুনি নিজৰ জীৱনত কিছুমান নতুন দিশ বা সুযোগ স্পষ্টভাৱে দেখিবলৈ পাব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আগবঢ়াৰ সাহস আৰু ইতিবাচক মনোভাৱে বিশেষ ফল দিব। নতুন কাম, প্ৰজেক্ট বা দায়িত্ব পোৱাৰ যোগ আছে। যিসকল লোকে শিক্ষা, ভ্ৰমণ, আইন, ধৰ্ম বা পৰামৰ্শমূলক ক্ষেত্ৰৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অতি শুভ। চাকৰি সলনি বা উচ্চ শিক্ষাৰ কথা ভাবি থাকিলে আজি সঠিক দিশত সিদ্ধান্ত ল'বলৈ সহায় পাব। আৰ্থিকভাৱে আজিৰ দিনটো শুভ। ইনকাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু আগতে কৰা পৰিশ্ৰমৰ সুফল পোৱা যোগ আছে। তথাপিও অতি আশাবাদী হৈ অযথা খৰচ নকৰাই ভাল হ'ব। নতুন ইনভেষ্ট বা ডাঙৰ লেনদেনৰ আগতে ভালদৰে তথ্য সংগ্ৰহ কৰক।
প্ৰেম জীৱনত আজিৰ দিনটো মুক্ত আৰু আনন্দভাৱে দেখা যাব। আপোনাৰ সৎ আৰু খোলাখুলি স্বভাৱে সংগীৰ সৈতে সম্পৰ্ক অধিক মজবুত হ'ব। অবিবাহিত ধনুৰাশিৰ লোকসকলৰ বাবে দূৰৰ কোনো ব্যক্তিৰ সৈতে নতুন চিনাকি হ'ব পাৰে। পৰিয়ালৰ বা বন্ধুবৰ্গৰ সৈতে হাঁহি ধেমালি কৰি সময় কটালে আপোনাৰ মন ভাল থাকিব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব যদিও অধিক ব্যস্ততা বা বাহিৰত ঘূৰা ফুৰাৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। সঠিক আহাৰ, পৰ্যাপ্ত পানী আৰু বিশ্ৰাম ল'লে শৰীৰ আৰু সুস্থ থাকিব। কঁকাল আৰু উৰু সম্পৰ্কীয় সমস্যা থকা লোকসকলৰ বাবে সাৱধান। বৰদিনৰ পবিত্ৰ দিনে আপোনাক আধ্যাত্মিকভাৱে অধিক আশাবাদী কৰি তুলিব। আজি নতুন কিবা শিকাৰ ইচ্ছা জাগিব পাৰে। দান, সহায় বা ভাল কাম কৰিলে মনলৈ গভীৰ শান্তি আহিব। আজিৰ বিশেষ পৰামৰ্শ: সপোন ডাঙৰ কৰক, কিন্তু মাটিত থিয় হৈ আগবাঢ়ক। সঠিক দিশত লোৱা সিদ্ধান্তই আজি আপোনাক সফলতাৰ পথ দেখুৱাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকৰ্ণ। আজিৰ দিনটোৰ বিশেষ ৰাশিফল 25 ডিচেম্বৰ 2025 বৰদিন। আজিৰ দিনটো মকৰ ৰাশিৰ লোকসকলৰ বাবে দায়িত্ব, কঠোৰ পৰিশ্ৰম আৰু স্থিৰতা দেখুৱাবলৈ উপযুক্ত দিন। বৰদিনৰ আনন্দময় পৰিৱেশে আপোনাৰ ভিতৰৰ মানসিক শক্তি আৰু অধ্যৱসায়ক জাগ্ৰত কৰি তুলিব। বহুদিন ধৰি চলি থকা কামৰ ফল আজিৰ দিনটোত লাহে লাহে প্ৰকাশ পাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ বিশেষ ফল দিব। উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে আজি ব্যস্ততা থাকিলেও লাভজনক দিন। নতুন প্ৰজেক্ট বা কামৰ আৰম্ভণিৰ বাবে মনোযোগ আৰু পৰিকল্পনাৰ যোগ আছে। আৰ্থিকভাৱে দিনটো স্থিৰ। আগতে কৰা ইনভেষ্টৰ পৰা লাভৰ আশাত আছে। বৰদিন উপলক্ষে খৰচ বৃদ্ধি হ'ব পাৰে, কিন্তু বাজেট বজাই ৰাখিলে সুবিধা হ'ব। নতুন ঋণ বা ইনভেষ্টৰ ক্ষেত্ৰত সতৰ্কতা বজাই ৰাখক। প্ৰেম জীৱনত আজিৰ দিনটো শান্ত আৰু মিঠা হ'ব। আপোনাৰ আন্তৰিকতা আৰু ধৈৰ্যই সংগীক প্ৰভাৱিত কৰিব। অবিবাহিত মকৰ ৰাশিৰ লোকসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত সৰু ভুল বুজাবুজি আলোচনা কৰি সমাধান কৰিব পাৰিব। পৰিয়ালৰ সৈতে বৰদিন উদযাপন কৰিলে আনন্দ বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু অধিক কাম বা প্ৰেছাৰৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক, সঠিক আহাৰ খাওক আৰু সৰু সুৰা ব্যায়াম কৰিলে শক্তি বজাই থাকিব। বৰদিনৰ পবিত্ৰ দিনত আজি আপোনাক ধৈৰ্য আৰু স্থিৰতাৰ দিশত আগবঢ়াব। আজি ধ্যান, প্ৰাৰ্থনা বা সদ্ভাৱৰ কাম কৰিলে মানসিক শান্তি বৃদ্ধি পাব। আজিৰ বিশেষ পৰামৰ্শ: নিজৰ অধ্যৱসায় বজাই ৰাখক আৰু অহংকাৰ এৰাই চলক। ধৈৰ্য আৰু সঠিক পৰিকল্পনাই আজিৰ দিনটোত আপোনাক সফলতাৰ পথ দেখুৱাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ। আজিৰ দিনটোৰ বিশেষ ৰাশিফল 25 ডিচেম্বৰ 2025 বৰদিন। আজিৰ দিনটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে নতুন চিন্তা, উদ্ভাৱনী শক্তি আৰু সামাজিক সম্পৰ্কৰ বাবে শুভ। বৰদিনৰ উৎসৱমুখৰ পৰিৱেশে আপোনাৰ মনত আনন্দ আৰু নতুন সদ্ভাৱনাৰ ভাৱ জাগ্ৰত কৰিব। আজি আপুনি নিজৰ কল্পনা আৰু চিন্তাশীলতাৰ সহায়ত নতুন সুযোগৰ সন্ধান পাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নতুন দৃষ্টিভংগী আৰু সৃজনশীলতা বিশেষ ফল দিব। কোনো সমস্যা সমাধানৰ বাবে নতুন পদ্ধতি গ্ৰহণ কৰিলে সহকৰ্মী আৰু ঊৰ্ধ্বতনসকলৰ পৰা প্ৰশংসা লাভ কৰিব। শিক্ষাৰ্থী বা গৱেষণা ক্ষেত্ৰত থকা লোকসকলৰ বাবে দিনটো শুভ। নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ যোগ আছে। আৰ্থিক দিশত আজিৰ দিনটো স্থিৰ, কিন্তু নতুন ইনকামৰ পথ মুকলি হ'ব পাৰে। কিন্তু খৰচৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখক। বন্ধুবৰ্গ বা পৰিয়ালৰ সৈতে কোনো ইনভেষ্ট বা যৌথ খৰচৰ লগত আগতে আলোচনা কৰি লোৱাটো উত্তম হ'ব। প্ৰেম জীৱনত আজি খোলাখুলিকৈ আৰু আনন্দময় সময়। খোলাখুলিকৈ কথা ক'ব পাৰিলে ভাল। আপোনাৰ সৃষ্টিশীলতা আৰু আন্তৰিকতা সংগীক প্ৰভাৱিত কৰিব। অবিবাহিত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে নতুন চিনাকি বা বন্ধুৰ পৰা প্ৰেমৰ আৰম্ভণিৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত আলোচনা আৰু সহমৰ্মিতাই সম্পৰ্ক মজবুত কৰিব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব। মানসিক চাপ বা অধিক চিন্তাৰ বাবে মূৰৰ বিষ বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক, সৰু সুৰা ব্যায়াম কৰক আৰু শান্ত সংগীত শুনক। তাৰ ফলত আপোনাৰ শৰীৰ আৰু মন দুয়ো সুস্থ থাকিব।
বৰদিনৰ পবিত্ৰ দিনে আপোনাক চিন্তা শক্তি আৰু মানসিক স্থিৰতা বৃদ্ধি কৰিব। আজি ধ্যান, সদ্ভাৱ কাম আৰু আনক সহায় কৰাৰ যোগ অন্তৰত শান্তি পাব। আজিৰ বিশেষ পৰামৰ্শ, নতুন চিন্তা আৰু উদ্ভাৱনী মনোভাৱ বজাই ৰাখক। আপোনাৰ সৃষ্টিশীলতা আৰু সহমৰ্মিতা আজি আপোনাক সফলতাৰ পথ দেখুৱাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ বিশেষ ৰাশিফল 25 ডিচেম্বৰ 2025 বৰদিন। আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে সংবেদনশীলতা, সৃষ্টিশীলতা আৰু আন্তৰিকতা বৃদ্ধি পাবলৈ শুভ। বৰদিনৰ পবিত্ৰ আৰু আনন্দময় পৰিৱেশে আপোনাৰ মনত শান্তি আৰু উদ্দীপনা আনি দিব। বহুদিন ধৰি চিন্তিত বিষয় বা বাধা আজিৰ দিনটোত সহজে সমাধানৰ পথ দেখুৱাব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃজনশীল আৰু উদ্ভাৱনী দৃষ্টিভংগীয়ে বিশেষ ফল দিব। যিসকলে কামত ধৈৰ্য, মনোযোগ আৰু সূক্ষ্ম দৃষ্টিভংগী বিচাৰে তাত আপুনি সফলতা পাব। শিক্ষাৰ্থী, শিল্পী বা সৃষ্টিশীল লোকসকলৰ বাবে আজিৰ দিনটো অতি শুভ। নতুন প্ৰজেক্ট বা আইডিয়াৰ বাবে আগবঢ়াৰ সুযোগ আছে। আৰ্থিকভাৱে আজিৰ দিনটো সন্তোষজনক হ'ব। আপোনাৰ মন পচন্দ মনে বিচৰাখিনি টকা পাই যাব। হঠাৎ খৰচ হ'ব পাৰে, কিন্তু সামগ্ৰিকভাৱে স্থিতি ভাল থাকিব। নতুন ইনভেষ্ট বা লেনদেনৰ আগতে সতৰ্কতা বজাই ৰাখক। বন্ধুবৰ্গ বা পৰিয়ালৰ সৈতে সম্পৰ্কিত খৰচৰ ক্ষেত্ৰত সুন্দৰ পৰিকল্পনা কৰিলে সুবিধা পাব। প্ৰেম জীৱনত আজি অনুভৱৰ গভীৰতা বৃদ্ধি পাব। আপোনাৰ কোমল আচৰণ আৰু আন্তৰিকতাই সংগীক বিশেষভাৱে আকৃষ্ট কৰিব। অবিবাহিত মীন ৰাশিৰ লোকসকলৰ বাবে বন্ধুত্বৰ পৰা নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত পৰস্পৰৰ সৈতে বুজাপৰা বৃদ্ধি পাব। পৰিয়ালৰ সৈতে আনন্দময় সময় কটালে মন ভাল থাকিব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব। মানসিক চাপ বা অধিক চিন্তাৰ বাবে অলপ ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লওক, সঠিক আহাৰ খাওক আৰু সৰু সুৰা ব্যায়াম কৰিলে শৰীৰ আৰু মন দুয়ো সুস্থ ৰাখিব। বৰদিনৰ পবিত্ৰ দিনে আপোনাৰ অন্তৰ শান্তি আৰু দয়াশীলতা বৃদ্ধি কৰিব। আজি ধ্যান, প্ৰাৰ্থনা বা আনক সহায় কৰাৰ যোগে মানসিক শান্তি আৰু সন্তুষ্টি লাভ কৰিব। আপোনাৰ সংবেদনশীলতা আৰু সৃষ্টিশীলতাক আগবঢ়াই আগলৈ চিন্তা কৰক। ধৈৰ্য আৰু সহমৰ্মিতা বজাই ৰাখিলে আজি আপোনাক সফলতাৰ পথ দেখুৱাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।